সোণোৱাল কছাৰী আটাইবোৰ সংগঠন, সোণোৱাল কছাৰী সাহিত্য সভা, সোণোৱাল কছাৰী সাহিত্য পৰিষদ আৰু গোটেই সোণোৱাল ৰাইজক এটা বিষয় দৃষ্টিগোচৰ কৰিব বিচাৰিলোঁ এই ভিডিঅ'টোৰ যোগেদি। একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে এখন কিতাপ আছে অসমৰ বিহু উৎসৱ নামেৰে। স্ক্ৰীনত মই দেখুৱাই দিছোঁ। উক্ত কিতাপত অসমৰ বহুকেইটা জনগোষ্ঠীৰ বিহুৰ সম্পৰ্কত বিতংভাৱে উল্লেখ কৰিছে আৰু সেই কিতাপখনত সেই জনগোষ্ঠীসকলৰ বিহুৰ সম্পৰ্কত বিতংভাৱে উল্লেখ কৰাৰ কাৰণে অসমৰ ছাত্ৰ ছাত্ৰীসকলে সেই জনগোষ্ঠীৰ বিহুৰ সম্পৰ্কত বিতংভাৱে জানিবলৈ পাৰিছে। এতিয়া কথা হ'ল, অসমৰ তৃতীয় বৃহৎ জনগোষ্ঠী সোণোৱালসকলৰ বিহুৰ সম্পৰ্কত উক্ত কিতাপত উল্লেখ নথকাটো বা বিতংভাৱে তাত নিলিখাৰ হেতুকে আমাৰ বিষয়ে, আমাৰ বিহুৰ সম্পৰ্কত অসমৰ ভাষী ৰাইজে জনা নাই, আমাৰ ছাত্ৰ ছাত্ৰীসকলে জনা নাই। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিহেতু, গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে জনা নাই সোণোৱাল কছাৰী বিহুৰ সম্পৰ্কত। আমাৰ ইমান সংগঠন আছে, আমাৰ পৰিষদ আছে, আমাৰ বিজ্ঞ লোকসকলে, আমাৰ সোণোৱাল কছাৰী সাহিত্য সভাই এই সম্পৰ্কত মাত মাতিব লাগে আৰু উক্ত অৰ্থাৎ একাদশ শ্ৰেণীৰ কিতাপখনত আমাৰ সোণোৱাল কছাৰীৰ বিহু সম্পৰ্কতো তাত বিতংভাৱে উল্লেখ কৰিবৰ কাৰণে দাবী জনাব লাগে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদক। আমাৰ কি নাই? আমাৰ সোণোৱাল হুঁচৰি আছে, আমাৰ লেচেৰি আছে, আমাৰ লগ বিহু আছে, আমাৰ বহুৱা নাচ আছে। গতিকে এই সকলোবিলাকৰ সম্পৰ্কত আমাৰ ছাত্ৰ ছাত্ৰীসকলে জনাটো খুবেই প্ৰয়োজন আৰু এই বিষয়ত আমাৰ সংগঠনবিলাক, আমাৰ সাহিত্য সভা, আমাৰ পৰিষদে আচলতে মাত মাতিব লাগে বা দাবী জনাব লাগে যে আমাৰ সম্পৰ্কটো উক্ত কিতাপত বিতংভাৱে উল্লেখ কৰিব লাগে। উক্ত কিতাপত মিচিংসকলৰ বিহু সম্পৰ্কত বিতংভাৱে আছে, বড়োসকলৰ বিহু সম্পৰ্কত বিতংভাৱে আছে, ৰাভাসকলৰ বিহু সম্পৰ্কত বিতংভাৱে আছে, দেউৰীসকলৰ বিহু সম্পৰ্কত বিতংভাৱে আছে, কাৰ্বিসকলৰ বিহুৰ সম্পৰ্কত বিতংভাৱে আছে। কিন্তু অসমৰ তৃতীয় বৃহৎ জনগোষ্ঠী সোণোৱাল সকলৰ বিহুৰ সম্পৰ্কত বিতংভাৱে একো উল্লেখ নাই। উক্ত অধ্যায়টোত যদি আপোনালোকে চকু ফুৰাই কেৱল দুটামান বাক্য পাব। মইতো দুটাই বাক্যই দেখিলোঁ। তাত বহুৱা নাচৰ সম্পৰ্কত এটা বাক্য আছে আৰু আমাৰ সোণোৱাল হুঁচৰিৰ ওপৰত এটা বাক্য আছে। সোণোৱাল হুঁচৰি, আমি যিহেতু সোণোৱাল হুঁচৰি বুলি কওঁ, আমাৰ বিজ্ঞসকলে সোণোৱাল হুঁচৰি ক'ব বিচাৰে, কিন্তু উক্ত কিতাপখনত হাইদাং হুঁচৰি বুলি উল্লেখ আছে, যিটো শব্দ নেকি ভুল বা আমাৰ বিজ্ঞ লোকসকলে হাইদাং হুঁচৰি বুলি ক'ব নিদিয়ে বা হাইদাং হুঁচৰি শব্দটো ভুল বুলি কয়। গতিকে যি দুটা বাক্য আছে তাৰে এটা উক্ত অধ্যায়টোত ভুলকৈ উপস্থাপন কৰিছে। গতিকে আমাৰ সকলোৱে এই বিষয়টোত দৃষ্টিগোচৰ আচলতে কৰিব লাগে বা সকলোৱে লক্ষ্য কৰিব লাগে আৰু আমাৰ সকলোৱে দাবী জনাব লাগে যে একাদশ শ্ৰেণীৰ উক্ত অসমৰ বিহু উৎসৱ নামৰ কিতাপখনত আমাৰ সোণোৱাল কছাৰীসকলৰ বিহু সম্পৰ্কটো বিতংভাৱে উল্লেখ কৰিব লাগে।